আজি ওদালগুৰি জিলাত আজি তেওঁলোকৰ একো ৰাস্তাই নাই, ৰাস্তাই হোৱা নাই। মইতো বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ গুৱাহাটীত কিছু ফ্লাইঅভাৰ বনাই ইমান তেওঁ গৌৰৱ কি অনুভৱ কৰিব লাগে। যদি তেওঁ গুৱাহাটীৰ ভিতৰত আৰু একোৱে ফ্লাইঅভাৰ যদি আজিলৈকে নবনায়, কিন্তু গাঁৱৰ বাগানৰ ভিতৰ অঞ্চলৰ ৰাস্তাখিনি যদি মেৰামতি কৰে ৰাইজে তেওঁক বেছি ভাল পাব। যদি তেওঁ ইয়াৰ পিছত আৰু একোৱে ফ্লাইঅভাৰ নবনায় গুৱাহাটীত, কিন্তু আমাৰ বিভিন্ন অঞ্চলত গাঁৱৰ এই চিণ্ডিকেট চলি থকা আজি ৰাস্তাবোৰ যে বেয়া হৈ গৈছে বৰাকত, সেইখিনি ৰাস্তা যদি মেৰামতি কৰে, আজি বানপানী গৰখনীয়া সময়ত কিছু কাঠৰ দলং আজি হৈ গৈছে, সেইখিনি কাম যদি কৰে ৰাইজে তেওঁক বেছি ভাল পাব। কিন্তু ৰাইজে তেওঁক ভাল পোৱা তেওঁলোকে নিবিচাৰে। এই চাৰিজন ডাঙৰ ঠিকাদাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পোৱাটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে। আজি মই সেইটোৱে প্ৰমাণ কৰি অনুভৱ কৰি আহিছোঁ যে বিটিআৰৰ মানুহবোৰে কৈছে যে আমাৰ ৰাস্তাই হোৱা নাই আৰু মুখ্যমন্ত্ৰী গুৱাহাটীত গৈ ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ ইনগ্ৰেট কৰি গৈ আছে। 40 সমষ্টিটো আপোনালোকে অকলে মুখ্যমন্ত্ৰীৰ যিগৰাকী মুখ্যমন্ত্ৰী সপোন আছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত লৈ যাব, আজি সেইখিনি কথা পাহৰি তেওঁলোকে মাত্ৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰীয়ে হৈ গৈছে। মই আজিৰ তাৰিখত যিমান মই অধ্যয়ন কৰিছোঁ, যিমান মই পঢ়িছোঁ, কোনো মুখ্যমন্ত্ৰী আজি অৰিহণা এটা ৰাজ্যত ফ্লাইঅভাৰ লৈ হোৱা নাই। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত 4জন ঠিকাদাৰ লৈ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত হৈ পৰিছে, কাৰণ চবেই বুজি পাইছে। অন্তৰ দিনত কংগ্ৰেছৰ সাংগঠনিক সিদ্ধান্ত, কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল দিছপুৰ ৰাজীৱ ভৱনত নহয়, তৃণমূল কৰ্মীৰ লগত বহি তেখেতৰ ঘৰৰ চোতালত বহি আলোচনা কৰি আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম। ইৰিকশ্যন মইতো আমি কৈছোঁ সম্পূৰ্ণভাৱে অমানৱীয়। আজি প্ৰত্যেক জিলাৰ ভিতৰত কৈছোঁ, এটা জিলা তেওঁলোকে যদি আমি আজি এয়া লখিমপুৰতে হওক বা নামনিতে হওক, আজি ট্ৰাইবেলৰ তেওঁলোকে প্ৰায় 40,000 বিঘা মাটি আজি তেওঁলোকে ল'বলৈ বিচাৰে। গোৱালপাৰাত তেওঁলোকে মাটি ল'বলৈ বিচাৰে, ধুবুৰীত ল'বলৈ বিচাৰে, আদানীৰ কাৰণে, আম্বানীৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে ভাবে যে আজিৰ তাৰিখত বহুত তেওঁলোকৰ চৰ্চাবোৰ হৈ আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যৰ ৰাজনীতিত ঘূৰি আহিব পাৰে। এই বাতৰি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত। কেনেদৰে নিজৰ চকীটো বচাব পাৰে সেয়া লৈ তেওঁ ব্যস্ত। তেওঁলোকে কৈ থাকক, ৰাইজেতো আমাক স্বাগতম জনাইছে। কাৰ্বি আংলঙতো কোনোবা মোৰ তেল মালিচো কৰিছে, ৰাইজে আমাক ৱেলকামো কৰিছে, আমাৰ লগত কথা পাতিছে। আমি কাৰ্বি আংলঙৰ জ্যেষ্ঠসকলৰ লগত কথাখিনি পাতিছোঁ। ব্যক্তিগতভাৱে আমি বিভিন্ন ৰাজনৈতিক দলৰ লগতো পাতি আছোঁ। আমি আজিৰ তাৰিখত বিভিন্ন দলৰ আমাৰ যিসকলৰ লগত আমি পৰৱৰ্তী দিনত আমি নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিম, এটাকৈ আমি তেখেতৰ লগত পাতিবলৈ আৰম্ভও কৰিছোঁ। তো সেইকাৰণে বিজেপি দল যদি আমাৰ 2দিনীয়া ভ্ৰমণৰ পিছত মাত্ৰ এটা ইনষ্টাগ্ৰামৰ 200 কোটি টকা ঘৰৰ ঋণ লৈ যদি ইমান শংকিত, এইটোৱে প্ৰমাণ কৰে যে কাৰ্বি আংলঙৰ ভিতৰত তেওঁলোকৰ স্থিতি কিমান দুৰ্বল।